Good morning. तो नमस्कार बंधुসকল तो स्वागतम नाइसे मोर आको अन्य एटी भिडिओ লৈ तो আজি মানে আমি ইয়াতে থাকিলো ৰিজৰ্টত তো মানে 7 কিলোমিটাৰ ৰিজৰ্টৰ পৰা অলপ বেলেগত মানে আৰু বেলেগখন ৰিজৰ্ট বিচাৰি ইয়াতে পালো কমত মানে আৰু আয়ো মা আমার মিডিবন দায়াত হই আছে আমি এতিয়া হই উঠিছো রুম সুম দেখছ না কি মজা দেখিছে নহয় আৰু এতিয়া মই মৰ্নিং কৈছে ৰাতিপুৱা বাহিৰৰ দৃশ্যটো মই দেখাই দিছো পুৰা হৈ উঠিছো এতিয়া হার পাইছো তো বন্ধুসকল তো সব আৰু এটো হৈছে বাহিৰৰ মানে ভিউটো মই দেখাই দিছো আৰু আমাৰ বাইক কিখন ইয়াতে থাকিলে ৰাতি মোৰ বাইকখন মানে এইখন এখন মনোজয় এখন বাবুৰ আৰু এখন মেবন্দা আৰু এইকিটা ৰুম দেখিছে নহয় এইকিটা দেখিছে তো সেইখনত মানে সেইখন আছে আপোনাৰ সেইখন ধাবা হয় তাত বনাই মেলি খাব চাব পাৰি মানে তো দেখিছে তো আৰু এইটো হৈছে মানে হাইৱেটো সেইটো হৈছে হাইৱেটো আৰু এইবিলাক কটেজ এনেকৈ বহি মেলি দিনত কিবা চাহ তা কিবা খাব পাৰি ৰাতিও পাৰি ৰাতি মানে ভিডিঅ' নকৰিলে বহুত ভাগৰ লাগিলে তো দেখিছে তেন্তে ইয়াৰ মৰ্নিং ভিউটো দেখিছে নে কেনেকুৱা মজা লাগিছে তো এতিয়া আমি মানে যাওঁ আপোনাৰ পৰশুৰাম কুণ্ড তো এইকেইটা মানে মনোচেতি ইয়াত শুই আছে আমাৰ পিগতি গুড মৰ্নিং হে কালি মানে আমি বহুত এনজয় কৰা হল পানী একদম ধাই ধুই কৰা হল বহুত ভাগৰ লাগিলে আবার ৰুম চম বিচাৰি পোৱা নাপাম বুলি ভাবিছিলো তো দেখিছে না ৰাস্তা গৈ ৰুম পাই গলোগে আমি আৰু ৰুম বিলাক ইয়াত বহুত দাম কিছুমান ৰুমত আপোনাৰ মানে ৭,০০০ কৈ দিছে এটা ৰুমত ৫,০০০ কৈছে কিছুমান দুটা ৰুমত ৭,৫০০ কৈ দিছে আকৌ ইয়াত খোৱা বোৱাটো এক্সট্ৰা একদম মানে চিম্পুল ৰাইচটোৱে ১০০ টকা তো ইয়াত মানে ৰাইচটো অলপ সস্তা আৰু ভাজি চাজিবোৰ অলপ সস্তা এক্সট্ৰা যদিও 7 কিলোমিটাৰ পৰা অকমান আগত আহি মানে মেইন ৰোডত 7 কিলোমিটাৰ ভিতৰলৈ আছে মেইন ৰোডত ওলাই আহি মেলি অকমান আগলৈ আহি মেলি এইটো আলুবাৰী বুলি কয় আলুবাৰীত ৰাস্তা কিনাৰতে আছে এখন মানে ৰিজৰ্ট টাইপৰ নিচিনা ৰিজৰ্টে হয় আৰু দেখিছে নহয় বন্ধুসকল তো আমি এতিয়া ৰেডি হৈছো আৰু তো আমি এতিয়া জোতা চোতা একদম পিন্ধি লৈছো আৰু একদম ধুনীয়াকে একদম এতিয়া আমি সব যাম তো আমাৰ এইবোৰ সব ৰেডি হৈছে সব বহুত গোটেইখিনি ৰেডি হৈছে তো এতিয়া যাব লাগিব আৰু চলা এতিয়া ৰাতিপুৱা আপোনাৰ ৬টা বাজিছে তো আমি সব ধুনীয়াকে লাহে লাহে ৰেডি হৈছো আৰু তো একদম ধুনীয়া জেগা দেখাই থাকিম তো চাই থাকিব আৰু ভিডিঅ'টো তো বন্ধুসকল তো দেখিছে নহয় 7 কিলোমিটাৰ ৰিজৰ্টৰ পৰা অলপ মানে হাইৱেত আহি তো দেখিছে নহয় আপোনাৰ এইফালৰ পৰা আহোঁতে আলুবাৰী বুলি কয় সোঁহাতে
মানে এখন ৰিজৰ্ট আছে দেখিছে নহয় এইখনে ৰিজৰ্ট এই ৰিজৰ্টখনতে আমি মানে থাকিলোঁ মানে সেইফালে আপোনাৰ দেখিছে নহয় সেইকেইটাত থাকিলোঁ তাৰপৰা আৰু এইফালে এইটো ইয়াত আমি খোৱা বোৱা কৰিলোঁ এইটো তাৰমানে মই দেখাই দিছোঁ এইটো খোৱা বোৱা কৰা হৈ গ'ল তো দেখিছে ইয়াত বনায়ো কিটচেন একেলগে আছে আৰু মানে ইয়াত আপোনালোকে আহোঁ বুলি ক'লে আহিব পাৰে বহুত অলপ কম হয় মানে ভাতটো এক্সট্ৰা হয় যদিও ভাতটো 80 টকা তাততো 7 কিলোমিটাৰ য'ত আপোনাৰ 100 তাৰপৰা মানে চব দাম তো মানে 150 200 চব এনেকৈ তাত 300 350 400 এনেকৈ 7 কিলোমিটাৰ য'ত তো ইয়াত অকণমান সস্তা পাব ধুনীয়াকৈ পেট বহি যায় আৰু ইয়াৰ ৰুম ভাড়াও বহুত কম মই সিদিনাও কৈছোঁ মানে এথনিও কৈছোঁ মানে মোৰ ৰুম ভাড়াও মানে ইয়াত বহুত কম মানে বেলেগখনত সুধিলোঁ ৰুম ভাড়া দুটা ৰুম 7,500 টকা আৰু আপোনাৰ মানে কৈছে কি বোলে তিনিটাকৈ থাকিব পাৰিব দেখিছে আৰু এটা সুধিলোঁ এটাতে 5,000 আৰু ইয়াত হৈছে এটাতে 2500কৈ লৈছে তো বহুত কম আমাৰ গাড়ী পাতি খাই মেলিকৈ আপোনাৰ এটা ল'ৰাকৈ আমি 8টা ল'ৰা আছিলোঁ তো 800 টকাকৈ পৰিছে তো বহুত কম দেখিছে নহয় আৰু ৰুম ভাড়া আমাৰ 600 টকা হৈছে আৰু খোৱা 200 টকা মানে এটা যথেষ্ট এটা মানে পইচাটো ইমান বেছিও দিব লগা হোৱা নাই মানে তো গাত লগা নাই তো দেখিছে নহয় তো মজা লাগিছে তো এতিয়া আমি ওলালোঁ সকলো আৰু এহেঁতি ওলালে তো আমি এতিয়া পৰশুৰাম কুণ্ডলৈ আমি এতিয়া ডিছকাছ কৰিম যাওঁ নে নাযাওঁ আৰু যদি যাওঁ ভিডিঅ'টো দেখাই থাকিম চাই থাকিব তেন্তে তো এতিয়া আমি যাবলৈ ৰখি আছোঁ কাৰণে আমাৰ দাদাৰ নামটো কি আছিলে ভাস্কৰ তাৰপৰা আমাৰ তাৰে হয় আছামিছ হয় আৰু ৰ'দৈ পুখুৰীত ঘৰ দাদা তাৰপৰা তো ইয়াৰ দাদা এতিয়া গেট খুলিছে দেখিছে আৰু ইয়াৰ দাদাই হোটেলৰ মেইন হয় তো আপোনাৰ কাৰ্ড চাৰ্জেছ আছে নি মানে আমাৰ সেইফালৰ পৰা যদি মানুহ আহে তেতিয়া ইয়াত মানে দি দিম হোটেলৰ কাৰণে দিগদাৰ হয় কাৰ্ডটো আছে বৰ্তমান দিব নি এতিয়া মই এওঁৰ পৰা কাৰ্ডটো লৈ যাম তো আপোনালোকে যদি আহিব বিচাৰে তো আপোনাৰ নাম্বাৰটো দি দিলে হৈ যাব নহয় চাগে এই দিয়া আছে তো আপোনালোকে এই নাম্বাৰটো কল কৰি হোটেল বুক কৰিব পাৰিব নাম্বাৰটো কল কৰিলে হৈ যাব নহয় আৰু ৰুমবিলাকতো মই কৈয়ে দিছোঁ একদম বহুত সস্তা বেলেগতকৈ তো আপোনালোকে ধুনীয়াকৈ আৰু ভাত চাতো অলপ ৰেটবোৰ কম তো তেন্তে দেৰি নকৰিব যদি 7 কিলোমিটাৰ ৰিজৰ্ট আহে দাদা মানে হেৰি ৰিজৰ্টত সোমাব ৰিজৰ্টৰ নামটো কি উত্তম ৰিজৰ্ট তো আহি যাব তো আগলৈ দেখাই আছোঁ আৰু দেই এতিয়া এটা ওলাই যাব মজা সব মানে এটাকে ওলাই যোৱা হৈছে আমাৰ গুটিদা পিগুটি দাদা লগ পাই ভাল লাগিল আগলৈ লগ পাম আহিলে বন্ধুসকল আমি পাই গৈছোহি আৰু দেই মজা লাগিছে ইয়াৰ ফিল্ডটো লৈ একদম ঠাণ্ডা নিচিনা হাৱা এটা একদম ধুনীয়া হাৱা এটা মাৰি আছে ইমান গৰমত আৰু দেখিছে নহয় পাহাৰ মজা পৰশুৰাম কুণ্ড কিন্তু পোৱাহি নাই আৰু 22 কিলোমিটাৰ আছে আমি এখন দলঙত মানে আপোনাৰ ৰখি আছো আৰু এয়া চক এইখন পাহাৰৰ পৰা ওলাই আহিছে কি চালিয়া এখন নৈ তো দেখিছে নহয় একদম হৈয়া মই দেখিছে দেখাই দিছোঁ আপোনালোকক তো বন্ধুসকল মানে পাহাৰৰ পৰা আহাওখন নদী ওলাই আহিছে কি চালত আকৌ গৈ আৰু তো বন্ধুসকল এইফালে ওলাই আহিছে দলঙৰ তলেদি এইখন এখন একদম পানী এনেকুৱা চাফা আৰু এইখনে গৈ আপোনাৰ ৰয়িঙত পাইছেগৈ আৰু দেখিছে নহয় কি চালিয়া কি মজা আমাৰ হেঁতি মদিপৱন দা অনুভৱ কেনেকুৱা মজা লাগিছে জেগাডোখৰ বহুত ভাল লাগিছে ৰাতি কৈছিলে আহি মোৰ ভাল লগা নাছিলে আহিব মন নাছিলে এতিয়া অলপ ভাল লাগিছে বুলি কৈছে সেইকাৰণে মদিপৱন কথা সাৰ্থকটো আৰু আমাৰ কি বুলি কৈ দিয়া আছোঁ একদম মজা ভিউ চুপে আহক আহি কেনেকুৱা লাগিল কৰক জীয়াই থকা দিনকেইটা বাছ এনজয়মেণ্ট লাইফ ইজ এনজয় আৰু মজা একদম চালিয়া লাগিছে তোমাৰ অনুভৱ মজা বঢ়িয়া তোমাৰ অনুভৱ জয় আৰু তোৰ অনুভৱ একদম ঝাকাছ সেইটোতো ছোৱালীৰ লগত কথা পাতি আছে তো দেখিছে আৰু আমি এতিয়া এইফালে দিয়ে যাম পৰশুৰাম কুণ্ড তো দেখাই দিছোঁ এইফালে দিয়ে পৰশুৰাম কুণ্ড যাম একদম মজা ভিউ বেলেগ ফিল এটা আহিছে আৰু ইয়াত গোটেই দলংখন মানে আপোনাৰ একদম গৰুৱে সাজি অৱস্থা নাইকিয়া কৰি ধৰিছে তো আমি এইটো ৰাস্তাতে উঠি গুচি যাম পাহাৰৰ ওপৰলৈ আৰু 22 কিলোমিটাৰ মজা
তো ভবা নাছিলোঁ এনেকুৱা মানে একদম অনুভৱ হ'ব বুলি আৰু আগলৈ দেখাই আছোঁ ভিডিঅ'টো চাই থাকিব তো বন্ধুসকল কিমান কষ্ট কৰিম কিমান কাম কৰি থাকিম তো তাৰ মাজতে সদায় কামনো কি সদায় তো কৰি থাকোঁৱেই সেইকাৰণে ফুৰিবলৈ গুচি আহিলোঁ আৰু এনেকুৱা ফিল মানে এনেকুৱা এটা অনুভৱ হৈছে তো বন্ধুসকল মজা লাগিছে আৰু এই ভিউ কেনেকুৱা মজা ভিউ দেখিছে নহয় এই মোৰ মানে ভাষা নাইকিয়া হৈ গৈছে তো বন্ধুসকল একদম মানে মই বুজাব পৰা নাই তো একদম মজা লাগিছে ভবাই নাছিলোঁ তো দেখিছে বন্ধুসকল আমি এতিয়া তললৈ নামি আহিছোঁ তললৈ নামি আহিব পাৰি মানে তো দেখাই দিছে মেডিবন্দা এফালে নামিছে কাঠৰ দলঙেদি হেৰি আছে তলত সোমাই পৰি তো তললৈ আমি আহিছোঁ মেডিবন্দাই কৈছে তলত নদীখন অকণমান পানীখিনি চুবলৈ মন গৈছে কৈছে তো দেখিছে বুজাব পৰা নাই তো মানে ইয়াৰ ফিল্ডটো বৰ বেলেগ এটা অনুভৱ হৈছে আৰু বহুত মানে মজা চালিয়া জেগা তো দেখিছে নহয় তো বন্ধুসকল আমি এতিয়া এই নদীখনৰ তললৈ আহিছোঁ তো চক পানীটো চাফা আৰু দ আছে আকৌ ন নানামিব আকৌ দেই তো মই দেখাই দিছোঁ ৱাও নীলা নীলা পানী কিন্তু দ আছে এইটো এইডোখৰত দ আছে তো নীলা নীলা পানী হয় কিন্তু বহুত দ আছে তো যদি বাম আছে এইকেইটা আমি দেখিছে নহয় বুজাব নোৱাৰা অনুভৱ ভাষা নাই কি মজা লাগিছে কি কম অকল দেখিছে তো একদম পুৰা ওচৰ পাই গ'লে যিডোখৰ মই মানে আহিব নোৱাৰিম বুলি ভাবিছিলোঁ ইয়ালৈ তো চক পানীৰ ভিউ চক কুল শব্দ মানে ভাষাই পোৱা নাই বুজাবলৈ একদম কি কম তো বন্ধুসকল তো একদম এনজয় মানে মানুহৰ জীৱনটো মানুহৰ জীৱনটো হৈছে মানে দুদিনীয়া তো জীয়াই থাকোঁ মানে এনজয় হয় একদম ফুৰিব লাগে বছ সেইটোহে আৰু ৱাও ये देखो ना पानी का व्यू तो বন্ধুসকল আমি আকৌ বাইকত উঠি দিলোঁ আমি আকৌ পৰশুৰাম কুণ্ডলৈ তো আমাৰ যাত্ৰা আৰম্ভ কৰোঁ আৰু এইকেইটাও গৈছে তাৰপৰা এইফালে এইকেইটা গ'ল তো মানে হেলমেট পিন্ধি মোৰ চুলি তুলি একদম বেয়া হৈ গৈছে আৰু দেখিছে নহয় বন্ধুসকল তো আমাৰ এতিয়া বিগুটিয়ে চলাব আৰু মই বহিম আৰু এতিয়া আমাৰ পাহাৰীয়া ৰাস্তাৰ যাত্ৰা আৰম্ভ তো ভিডিঅ'টো দেখাই থাকিম আৰু চাই থাকিব তো এতিয়া আমি বন্ধুসকল পাহাৰৰ ওপৰত উঠি দিলোঁ অলৰেডি তো এতিয়া আমাক ৱেলকাম জনাইছে আৰু ৱেলকামটো বন্ধুসকল দেখিছে না এয়া আমি পাই গৈছোঁ এই পৰশুৰাম কুণ্ড এই মজা ফিল আৰু এয়া চক একদম কি মজা ফিল পৰশুৰাম কুণ্ড মজা এয়া ৱেলকাম টু পৰশুৰাম কুণ্ড এই চালা একদম টনি ভাই পুৰা ডান্স দেখিছে তো আমাৰ পিগুটি মৃদুবন্দা এয়া হৈছে ৱেলকাম টু পৰশুৰাম কুণ্ড এয়া দেখিছে এয়া আমাৰ পৰশুৰাম এইফালৰ পৰা এখন নদী বৈ আহি আছে একদম পুৰা ইয়াৰ পানীটো ইমান চাফা নহয় বাৰু লেতেৰা নিচিনা তো এয়া চক একদম পুৰা পানী বৈ আহি আছে এইফালে এখন গৈ আছে এইফালে এখন গৈ আছে একেখনেই হয় মানে দুভাগ হৈ গৈছে দেখিছে ৱাও মজা 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 আৰু এইফালে পাহাৰৰ বন চন নাই ঘাঁহ চাহ নাই কি মজা ভাষা নাই মজা
আৰু তো বন্ধুসকল আৰু এইফালে আপোনাৰ বৰ্ডাৰ ৰোড দেখিছে নহয় মজা 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 তো বন্ধুসকল আমি পাই গ'লো সেই পৰশুৰাম কুণ্ড আৰু এতিয়া ওপৰলৈ উঠা বহুত কষ্ট ভৰি বিষাই গৈছে আৰু এইফালে চব পৰশুৰামৰ এয়া টেম্পল মন্দিৰ আৰু এইফালে দুটা মন্দিৰ আছে আৰু মেইন কুণ্ডটোত আমি এতিয়া যাম সেই ওপৰলৈ আৰু চুলি তুলি চব বেয়া হৈ গৈছে ভাগৰ লাগি গৈছে আৰু এয়া মামী দুবন্ধা হা আৰু সেইটো নাৰায়ণ মন্দিৰ হনুমান মন্দিৰ বহুত ওখবে ঐ লাগি ধৰিলে যা বন্ধুসকল আকৌ তাৰ তললৈ যাব লাগিব নামি মেলি বহুত তললৈ আৰু এতিয়া বহুত ওপৰলৈ গুচি আহিলোঁ 200 মিটাৰ আমি তলৰ পৰা ওপৰতে 200 মিটাৰ ওপৰত তো বন্ধুসকল আৰু এতিয়া আমি টাউনত নামি গৈ আছোঁ আৰু বহুত তললৈকে নামিব লগা হ'ব এতিয়া তো এয়া চব ডাউনত নামি গৈ আছোঁ আৰু কি ক'ব এতিয়া আকৌ নতলে নামা আপুনি ভৰি বিষাই গ'ল ভাগৰ লাগিছে তো এতিয়া আমি মেইন কুণ্ডটো পাই গ'লোঁ সেই পৰশুৰাম কুণ্ড আৰু চব পানী তুলিছে সৌ নদীৰ পৰা পানী তুলিছে পাইপেদি তো আমি এতিয়া তলেদি যাব লাগিব লাগি ধৰিছোঁ বে আৰু এতিয়া মেইন কুণ্ড তো এতিয়া পানীখিনি অলপ ঘোলা নিচিনা দেখিছোঁ মই দূৰৰ পৰা মানে আৰু এতিয়া আমি নামি আছোঁ আৰু এটা আহিবই পৰা নাই মেলি পৰশুৰাম কুণ্ড দেখাই দিছোঁ আৰু পানীৰ ভিউ পুৰা আৰু এয়া হৈছে পৰশুৰাম কুণ্ড পূজা পাতল কৰা হয় তো মানে যাৰ মাক বাপেক নাই মানে তো বন্ধুসকল সি আহিব পাৰে তো ইয়ালৈ আৰু বেলেগ মানুহ আহিব পাৰে খালি পূজা নকৰিলেই হয় তো ইয়াতে মানে সেৱা চেৱা কৰিব পাৰে যাৰ মানে মা দেউতা নাই সি পূজা পাতল কৰিব পাৰে মা দেউতা নথকাও আহিব পাৰে সেই খালি পূজা নকৰিলে হয় বন্ধুসকল আৰু এয়া চব ভিউটো আৰু আপোনাৰ এইফালৰ পৰা পানী ওলাই আহিছে একদম পাহাৰৰ মাজেদি আৰু এনেকুৱা ঢৌ উঠিছে নহয় এনেকুৱা ঢৌটো বন্ধুসকল একদম তামান ঢৌবে বন্ধুসকল দেখিছে পানী একদম পুৰা ইয়াত খুন্দা মাৰি দিয়েহি আৰু যিটো ঢৌ মাৰে পানী ৱাও সেইফালৰ পৰা নদীখন এনেকৈ ওলাই আহিছে তো এনেকৈ গুচি গৈছে বন্ধুসকল দেখিছে তো আমিও এতিয়া যাওঁ আৰু আমাৰ ইয়াতে চবে বহি আছে বাই বাই পৰশুৰাম কুণ্ড বাই বাই যাওঁগৈ আৰু আজিৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ
আৰু পৰশুৰাম কুণ্ড চালোঁ ভাল লাগিলে আৰু মোৰ এই ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰি দিব আৰু তাত থকা বেল আইকনটো টিপি দিব আৰু সোনকালে 1K কৰি দিয়ক বন্ধুসকল আৰু চালে ভিডিঅ' পাব তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই বাই